আৰু হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ আৰু দুদিন চাৰিওদিশে বিহুৰ প্ৰস্তুতি আখৰাত ব্যস্ত হৈ পৰিছে ধেমাজিৰ জোনবিৰি বিহুৱা দলো আৰু সামগ্ৰিক পৰিৱেশ দেখুৱাব আমাৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ সভাপতিয়ে নিৰ্বাচনী ব্যস্ততা সম্পূৰ্ণ হোৱাৰ পাছত এতিয়া ব্যস্ত হৈছে মহিলাসকল বিহুক লৈ আৰু এই মুহূৰ্তত আমি বিহুৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ আমি আমাৰ সৈতে আছে এটা মহিলা বিহু দল আৰু এই মহিলা বিহু দলটো বিশেষকৈ তেখেতলোকে প্ৰতি বছৰে বিভিন্ন স্থানত বিহু মাৰিবলৈ যায় বিভিন্ন প্ৰতিযোগিতাত অংশ লয় আৰু এইবাৰ তাৰে অংশস্বৰূপে তেওঁলোকে বৰ্তমানে ইয়াৰ আখৰা চলাই আছে আৰু আখৰাৰ ফলত আমি আহি উপস্থিত হৈছোঁ আমি কেমেৰা পাৰ্চন পৱন আলপকক দেখুৱাব অসমীয়াৰ বাপতি সাহোন বহাগ বিহু অহাৰ লগে লগে সকলো এক প্ৰকাৰ ৰঙীন হৈ পৰে পৃথিৱীখন সেউজ হৈ পৰে আৰু ইয়াৰ লগে লগে সকলোৰে গাত তত নাই বিহু আহিলে বুলি সকলোৱে এপাক বিহু নাচিবলৈ সকলোৰে ইচ্ছা যায় আৰু এই বোৱাৰীসকল বৰ্তমান তেওঁলোক ব্যস্ত এই আখৰাত হাতত